নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্প দত্ত। আজি মই আপোনালোকক আমাৰ ঘৰখনৰ এটা বিশেষ দিশৰ কথা ক'বলৈ ওলাইছোঁ। সেই দিশটো হ'ল আমি সকলোৱে ভাবোঁ যে উত্তৰ পূবৰ ফালে যদি আমাৰ টয়লেট আছে নেকি? হয়, উত্তৰ পূবত টয়লেট থাকিলে মানুহৰ ঘৰত প্ৰব্লেম দিয়া দেখা যায়। কিন্তু বহুতে ভুলতে উত্তৰ পূবৰ টয়লেটটো বুলি উত্তৰ পূব আৰু পূবৰ মাজৰ এটা টয়লেট বহে। সেইটো হ'ল ইষ্ট নৰ্থ ইষ্ট, পূব উত্তৰ পূব। তাত যদি টয়লেট থাকে আমি এটা ৰেমিডি কৰিব পাৰোঁ, যিটো ৰেমিডি কৰিয়ে আমি পইচা পাতি খৰচ নকৰাকৈ আমি টয়লেটটো বেলেঞ্চ কৰিব পাৰোঁ। কিন্তু আমি উত্তৰ পূবৰ টয়লেটটো আমি বেলেঞ্চ কৰিব নোৱাৰোঁ কাৰণে আমি উত্তৰ পূবৰ টয়লেটটো ভাঙি পেলাওঁ। এতিয়া মই কৈছোঁ আপোনালোকে নিৰ্ণয় কৰি ল'ব যে আমাৰ টয়লেটটো ক'ত আছে, উত্তৰ পূবত আছে নে পূব আৰু উত্তৰ পূবৰ মাজৰ ইষ্ট নৰ্থ ইষ্ট, পূব উত্তৰ পূব দিশটোত আছে। যদি পূব উত্তৰ পূব দিশটোত আছে আপোনালোকে একেবাৰে চিন্তা নকৰিব। আপোনালোকে কৰিব কি, আমাৰ অনলাইনে হওক বা দোকানৰ পৰাই হওক আপোনালোকে 3 ইঞ্চি বহল ব্লু কালাৰ টেপ কিনি আনিব। টেপ কিনি টয়লেটটোৰ চাৰিওফালে লগাই দিব। লগাই পেলাই সেইটো বেলেঞ্চ হৈ যাব, আপোনালোকে ইউজ কৰি থাকিব পাৰিব। আৰু যদি আপোনালোকে পাৰ্মানেণ্টলি ঠিক কৰিম আৰু অলপ ভাল কৰিব বুলি ভাবিছে, সেইটো হ'ল আমাৰ এলুমিনিয়াম ষ্ট্ৰিপ কিনিবলৈ পায়। এলুমিনিয়াম ষ্ট্ৰিপ কিনি এজন টাইলছৰ মিস্ত্ৰী মাতি টয়লেট চিটটো চাৰিওফালে লগাই ল'ব। যদি আছে আপোনালোকে চিম্পলি এই ৰেমিডিটো কৰি পেলাই সুখেৰে ভালকৈ থাকিব পাৰিব। ধন্যবাদ।